নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি অধ্যায় 4ৰ উপস্থিত হৈছোহি অংক নং 4 আৰু আজি আমি অনুশীলনীৰ ৰৈ যোৱা প্ৰশ্নবোৰ কৰিবলৈ গৈ আছো আহাচোন তেনেহলে ইয়াত সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল উলিয়াব দিছে প্ৰথমতে আমি সংখ্যা ৰেখাডাল অংকন কৰি লম আৰু সংখ্যা ৰেখাডাল অংকন কৰি ইয়াত আমি কি কৰিম পূৰণ কৰিম এতিয়া আমি কি কৰিম নাম্বাৰিং টু কেনেকৈ কৰিম চাচোন 0 ইয়াত 1 2 3 4 5 6 7 8 9 10 এনে ধৰণে আমি কি কৰিব পাৰো নাম্বাৰিং টু কৰি লব পাৰো নাম্বাৰিং টু কৰাৰ পিছত আমি কি কৰিম তিনিকৈ দুটা ধাপ যাম 0 পৰা আৰম্ভ কৰিম কি হলৈকে যাম 3 লৈ যাম তাৰ পিছত আকৌ 3 যাম দুবাৰ যাম এতেকে আমাৰ অন্তিম স্থান কি পালো 6 আৰু আৰম্ভণি স্থান কি আছিল 0 পাৰ্থক্যটো কিমান 6 এতেকে আমি কম যে 3 পূৰণ 2 সমান কিমান পালো 6 পোৱা গল বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণে আমি ইয়াৰ উত্তৰটো ক'ব পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটোত আহো তাৰ পিছৰ প্ৰশ্নটো দিছে যে সংখ্যা ৰেখা ব্যৱহাৰ কৰি পূৰণফল উলিওৱা প্ৰথমতে আমি নাম্বাৰ লাইনডাল বনাই লম নাম্বাৰ লাইনডাল বনাই লৈ কি কৰিম আমি ইয়াত নাম্বাৰিং কৰিম 0 1 2 3 4 5 6 7 8 9 10 11 এতিয়া চোৱা আমি কি কৰিম 2 কৈ 4 বাৰ যোগ কৰি যাম 0 পৰা আৰম্ভ কৰিম প্ৰথমতে 2 গলো আকৌ 2 যাম আকৌ 2 যাম তাৰ পিছত আকৌ 2 যাব লাগিব এনেদৰে 2 2 কৈ গলো এটা কেইবাৰ গলো চাচোন আমি অন্তিম স্থান কিমান পাইছিলো 8 আৰু আদি স্থান কিমান আছিল 0 এতেকে আমি ক'ব পাৰো যে 2 পূৰণ 4 সমান কিমান পালো আমি 2 4 গুণ 8 পোৱা গল 8 পোৱা গল বুলি আমি ক'ব পাৰো নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণে অতি সহজে আমি সংখ্যা ৰেখাৰ সহায়ত যোগফল বিয়োগফল পূৰণফল বা হৰণফল নিৰ্ণয় কৰিব পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰ আমি 5ৰ লগত 1 পূৰণ কৰিব লাগে তাৰ বাবে আমি প্ৰথমতে সংখ্যা ৰেখাডাল অংকন কৰি ল'ব লাগিব সংখ্যা ৰেখাডাল অংকন কৰাৰ পিছত ইয়াক আমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰিব লাগিলে ইয়াত 0 দিম 1 2 3 4 5 6 7 8 9 এতিয়া 5ৰ লগত আমি 1 পূৰণ কৰিম প্ৰথমতে 0 পৰা আৰম্ভ কৰিম কি হলৈকে 5 লৈকে কেইবাৰ যাম এবাৰে যাম গতিকে ইয়াত অন্তিম স্থান পালো আমি 5 আৰু আদি স্থান পালো আমি 0 আৰু ইয়াৰ মাজৰ পাৰ্থক্য কিমান 5 এতেকে 5 1 ইকুৱেল টু কিমান পাম আমি 5 পোৱা গল নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেই সহজে আমি ইয়াৰ উত্তৰ দিব পাৰো আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ি যাও এইবাৰ আমাক কি দিছে চোৱা ইয়াত কৈছে যে শুদ্ধ উত্তৰটোত ৰাইট আৰু অশুদ্ধ উত্তৰটোত ক্ৰছ চিন দিব দিছে পূৰ্ণ সংখ্যাৰ কাৰণে কৈছে পূৰ্ণ সংখ্যাৰ কাৰণে অংকন কৰা সংখ্যা ৰেখাত যিকোনো দুটা পূৰ্ণ সংখ্যাৰ কাৰণে মনত ৰাখিবা দুটা পূৰ্ণ সংখ্যাৰ কথা কৈছে পূৰ্ণ সংখ্যাৰ কাৰণে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগফল পাব পাৰি নে নোৱাৰি উত্তৰটো তোমালোকে দিয়া যে যিকোনো দুটা পূৰ্ণ সংখ্যা আমি যোগ কৰো যদি যোগ কৰো আমি পূৰ্ণ সংখ্যা পাম নে নাপাম বাৰু তুমি যিকোনোৱে পূৰ্ণ সংখ্যা যোগ নকৰা কিয় উত্তৰটো সদায় মনত ৰাখিবা সদায় এটা পূৰ্ণ সংখ্যাই পাবা গতিকে ইয়াত তুমি ৰাইট দি দিব পাৰা তাৰ পিছৰটোত চোৱা তাৰ পিছত কৈছে বিয়োগফল পাব পাৰি নে নোৱাৰি দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফল পূৰ্ণ সংখ্যা পাব পাৰি সঁচা কথা কিন্তু কিছুমান ক্ষেত্ৰত
দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফল পূৰ্ণ সংখ্যা নহবও পাৰে উদাহৰণস্বৰূপে তুমি যদি 4 ৰ পৰা 9 টা বিয়োগ কৰিছা যেটো ডাঙৰ সংখ্যা বিয়োগ কৰিলে এটা ঋণাত্মক সংখ্যা পাবা আৰু ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয় গতিকে আমি ইয়াত ক্ৰস চিন দিব লাগিব তৃতীয়তে দিছে যে পূৰণফল পাব পাৰি নে নোৱাৰি দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় মনত ৰাখিবা এটা পূৰ্ণ সংখ্যাই হ'ব তুমি 3 লোৱা বা পূৰ্ণ সংখ্যা 5 লোৱা 3 আৰু 5 পূৰণ কৰিলে পালা 15 15টো এক প্ৰকাৰৰ এটা পূৰ্ণ সংখ্যাই হয় গতিকে ইয়াত যেহেতু যিকোনো পূৰ্ণ সংখ্যাৰ বাবেই এটো সত্য দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় যেহেতু পূৰ্ণ সংখ্যাই পাও আমি গতিকে আমি ইয়াত ৰাইট চিন দি দিব পাৰো চতুৰ্থতে কি দিছে চোৱা হৰণফল পূৰ্ণ সংখ্যা হ'ব নে নহব সদায় মনত ৰাখিবা যিকোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল কেতিয়াবা পূৰ্ণ সংখ্যা হয় আৰু কেতিয়াবা পূৰ্ণ সংখ্যা নহয় উদাহৰণস্বৰূপে তোমাক আমি কৰিছিলো যে 7ক 3 ৰে হৰণ কৰিছিলো 7ক যেতিয়া 3 ৰে হৰণ কৰিছিলো তেতিয়া আমি পূৰ্ণ সংখ্যা পোৱা নাছিলো এটা ভগ্নাংশ পাইছিলো আৰু ভগ্নাংশবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয় দ্বিতীয়তে কিছুমান ক্ষেত্ৰত আকৌ পূৰ্ণ সংখ্যাৰ হৰণফলটো পূৰ্ণ সংখ্যা হয় উদাহৰণস্বৰূপে কত ক'ব পাৰা তুমি 12ক 3 ৰে হৰণ কৰিছা 12ক যদি 3 ৰে হৰণ কৰা তেতিয়া হলে কিমান পাবা 4 পাবা আৰু 4টো হৈছে এটা পূৰ্ণ সংখ্যা আহা এটুত আমি কি লিখিম ক্ৰস বুলি দিম বুজি পাইছা তোমালোকে যে কিয় আমি ক্ৰস দিছো বা কিয় আমি ৰাইট দিছো আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত আমি আগবাঢ়ি যাও আৰু তাৰ পিছৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰো আহা এইবাৰ আমাক কৈছে যে 100তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে পূৰ্ণ সংখ্যা আৰম্ভ হয় 0 ৰ পৰা আৰু অসীমলৈ বিস্তৃত এতিয়া সুধিছে যে 100তকৈ সৰু আমি 100টো কাউন্ট কৰিলে নহব কলৈকে 99 লৈকে 1 ৰ পৰা 99 লৈকে কেইটা সংখ্যা আছে 99টা সংখ্যা আছে আৰু বেলেগ এটা সংখ্যা হিচাপত 0 এটা পূৰ্ণ সংখ্যা গতিকে টোটাল 99 যোগ 1 মানে কিমান হৈ গল 100টা পূৰ্ণ সংখ্যা আছে গতিকে আমি ইয়াত কম যে 100তকৈ সৰু 99 নহয় কিমান 100টা পূৰ্ণ সংখ্যা আছে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ইয়াত এটো টা কৰি দিবা আহাচোন তাৰ পিছৰ স্লাইডলৈ আগুৱাই যাও তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কি চোৱাচোন তিনিটা অংকৰে গঠিত কেইটা অংকৰে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্ব পদ মানে তাৰ আগৰ পদটো দুটা অংক বিশিষ্ট হয় এটো আমি আগৰ অধ্যায়ত শিকিছিলো যে তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ পৰা এক বিয়োগ কৰি দিলে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যায় কৈছিলো নহয় তোমালোকক মনত আছে নে আহাচোন ইয়াত আমি উত্তৰ দিব পাৰো যে তিনিটা অংক বিশিষ্ট তিনিটা অংক বিশিষ্ট বা অংকৰে গঠিত 100 সংখ্যাটোৰ পূৰ্ব পদ দুটা অংক বিশিষ্ট দুটা অংক বিশিষ্ট 100টো এটা সংখ্যা যেটো তিনিটা অংক বিশিষ্ট আৰু তাৰ আগৰ পদ অৰ্থাৎ তিনিটা অংক বিশিষ্ট 100 সংখ্যাটোৰ পূৰ্ব পদটো এটা দুটা অংক বিশিষ্ট মানে কি এটো 99 হ'ব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অতি সহজে আমি ইয়াৰ উত্তৰটো দিবলৈ পাৰিলো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ি যাও আৰু তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চাওহাচোন এইবাৰ আমাক প্ৰশ্নটো দিছে চোৱা এইবাৰ কৈছে যে তলৰ প্ৰতিযোৰ পূৰ্ণ সংখ্যাৰ সংখ্যা ৰেখাত কোনটো কাৰ সোঁফালে বহিব লিখা
আৰু সংখ্যা দুটাৰ মাজত উপযুক্ত চিন দিয়া ইয়াত তোমালোকে কোৱাচোন 100 আৰু 99 ইয়াত তোমালোকৰ ডাঙৰ সংখ্যা কাক দেখিছা নিশ্চয় 100 নহয় জানো 100 টো ইয়াত ডাঙৰ সংখ্যা গতিকে 100 টো কোন পিনে বহিব লাগিব সো পিনে বহিব লাগিব গতিকে আমি ইয়াত ক'ব পাৰো যে ইয়াত 100 টো কি হ'ব 99 সোঁফালে বহিব আৰু কাৰণটো যদি তোমালোকে কোৱা কাৰণটো কি হ'ব কাৰণ ইয়াত কোনটো সংখ্যা ডাঙৰ 100 সংখ্যাটো ডাঙৰ 100 কাতকৈ ডাঙৰ হয় 99 তকৈ ডাঙৰ হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি লিখি দিলে হ'ল কাৰণ আমাক উপযুক্ত চিনটো দিব দিছে কোনটো ডাঙৰ হয় কোনটো সৰু হয় ইয়াত 100 টো 99 সোঁফালে বহিব ইয়াত সোঁত ওপৰত চন্দ্ৰবিন্দু দিবা বহিব কাৰণ ইয়াত 100 is greater than 99 আহচোন তাৰ পিছৰ প্ৰশ্নটো চাও আমি তাৰ পিছৰ প্ৰশ্নটো দিছে যে 911 আৰু 899 ইয়াতে কোনটো ডাঙৰ সংখ্যা 911 টো ডাঙৰ সংখ্যা গতিকে আমি কম ইয়াত 911 সংখ্যাটো 899 সোঁফালে বহিব সোঁফালে বহিব আৰু কাৰণটো কেনেকৈ ক'ব পাৰা সোঁফালে বহিব কাৰণ ইয়াত 911 899 এনেকৈ আমি ক'ব পাৰো কাৰণ 911 টো ডাঙৰ কাতকৈ ডাঙৰ হয় 899 টো ডাঙৰ হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি ইয়াৰ উত্তৰটো দিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে 0 আৰু 1 কোনটো সোঁপিনে বহিব তোমালোকে নিশ্চয় জানা একটো ডাঙৰ বুলি ইয়াত কোনটো ডাঙৰ হ'ল একটো ডাঙৰ হয় গতিকে আমি লিখিম ইয়াত এক সংখ্যাটো শূন্যৰ সোঁফালে বহিব কাৰণ কি ক'ব পাৰো আমি শূন্যতকৈ একটো কি হয় ডাঙৰ হয় নিশ্চয় বুজি পাইছা তুমি আহা তেনেহলে ইয়াতে খালি চন্দ্ৰবিন্দুটো দি দিবা আৰু ইয়াতে তোমালোকে আগৰ সংখ্যা ৰেখাত চাই লোৱা তোমালোকে দেখা পাবা সংখ্যা ৰেখা যত আমি আঁকিছিলো ইয়াত আঁকিছিলো নহয় শূন্যত চোৱা একটো শূন্যৰ সোঁফালে বহিছিল নহয় নে কাৰণ একটো শূন্যতকৈ ডাঙৰ আছিল আহা তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটো দিছে চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে যে 9999 আৰু এই 10000ৰ কোনটো ডাঙৰ হ'ব নিশ্চয় 10000 টো ডাঙৰ হ'ব কাৰণ আমি পাইছো যে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ পৰা যদি 1 বিয়োগ কৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো পোৱা যায় এইটো হৈছে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু এইটো হৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা গতিকে ইয়াত আমি কম ইয়াত 10000 টো ক'ত বহিব সোঁফালে বহিব কাৰণটো কি ক'ব পাৰো আমি কাৰণটো ইয়াতে লিখিম 9999 তকৈ
10,000টো ডাঙৰ আহাচোন ইয়াতে খালি চন্দ্ৰবিন্দুটো দি দিবা আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো কৰো ইয়াত কোনটো ডাঙৰ হ'ব 2111টো ডাঙৰ হ'ব ইয়াত 2000 লিখিবা 2111টো সোঁফালে বহিব কাৰণ 2111 greater than 1222 বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আজি আমাৰ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ নতুন ভিডিওতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটায়ে ভালে থাকা কুশলে থাকা ভালদৰে পঢ়া শুনা কৰি থাকা আজিলৈ ধন্যবাদ